গুৱাহাটীৰ ভেন্ডিং জোনত নাথাকিব সন্দেহজনক লোকৰ ব্যৱসায় পৌৰ নিগমক ভেন্ডিং জোনসমূহক লৈ আঁচনি যুগুত কৰাৰ নিৰ্দেশ খানাপুৰত লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণী অনুষ্ঠানত ঘোষণা মুখ্যমন্ত্ৰীৰ আমাৰ গুৱাহাটীৰ ফ্লাইঅভাৰ বা বিভিন্ন ভেন্ডিং জোনত বাহিৰৰ পৰা মানুহবোৰ আহি ভৰি পৰিছে বাহিৰ মানে কিছুমান একেবাৰে বাহিৰ তেওঁলোকক আটাপাটা খুদিলে গৈ বাংলাদেশ পাবগৈ বাহিৰ মানে মই গুৱাহাটীৰ বাহিৰ কোৱা নাই কিছুমানটো আছে একেবাৰে বাহিৰ অৱশ্যে এইটো কাৰ্যকালত নহয় অহা নিৰ্বাচনত জয় হৈ পুনৰ চৰকাৰ গঠন কৰিলেই গুৱাহাটীৰ ক্ষুদ্ৰ ব্যৱসায়িক স্থানসমূহ মহিলা আত্মসহায়ক গোটক এৰি দিয়া হ'ব আৰু তাত নাথাকিব বাহিৰৰ মানুহৰ জীৱন জীৱিকা এতিয়াৰ পৰা য'ত ব্যৱসায় জাগা হয় তাতে আমাৰ মহিলা আত্মসহায়ক গোটৰ মহিলাসকলকহে জাগা দিব লাগে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব নে বেয়া হ'ব বাংলাদেশৰ পৰা আহাবিলাকক পঠাই দিব লাগে নে নালাগে আৰু জাগাবোৰ আপোনালোকক দিব লাগে নে নালাগে অহাবাৰ মোৰ এইটোৱে কাম হ'ব যে গুৱাহাটীত য'তে খালী জাগা হ'ব তাতে ব্যৱসায় কৰিবৰ কাৰণে প্ৰথমতে আত্মসহায়ক গোটৰ মাসকলক আমি প্ৰথম জাগা দিম বুধবাৰে খানাপাৰা খেলপথাৰত দিছপুৰ নিউ গুৱাহাটী মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ 18,080 গৰাকী মহিলাক প্ৰদান কৰা হয় ধন গ্ৰামাঞ্চলৰ তুলনাত চৰাঞ্চলত মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কম দেশৰ আদৰ্শ জনসংখ্যা নীতিক লৈ মুখ্যমন্ত্ৰীৰ আহ্বান তিনিটাতকৈ অধিক সন্তান জন্ম নিদিব স্বামী স্ত্ৰীয়ে কথা পাতিলেই সন্তানৰ সংখ্যা কমি যাব মাতৃ মৃণালিনী দেৱীৰ প্ৰসংগ আনি মুখ্যমন্ত্ৰীয়ে দিলে বুজনি জন্ম দিয়াত আল্লাহৰ কোনো ইয়াত ভূমিকা নাথাকে ইয়াত ভগৱানৰ কোনো ভূমিকা নাথাকে গিৰিয়েক আৰু ঘৈণীয়েকে বহি আলোচনা কৰিলে কামটো হৈ গ'ল ইয়াতে আল্লাহৰ কথা নাথাকে তো কিছুমানে মূৰত বুজাই দিছে যে বাচ্চা আল্লাহ দিয়ে আল্লাহ দিয়ে কিন্তু আল্লাহ তেনেকে নিদিয়ে আল্লাহ আমাৰ ঘৰত আহি বাচ্চা নিদিয়ে ভগৱানে ঘৰত আহি বাচ্চা নিদিয়ে আমি বিচাৰো কাৰণেহে আমাৰ ঘৰত বাচ্চা আহে ঘৰত যদি তিনটাত কৰি সন্তান বেছি থাকে মহিলাসকলে বাচ্চাক ডাঙৰ কৰোঁতেই নিজৰ জীৱনৰ আটাইতকৈ ভাল সময়খিনি পাৰ হৈ যায় হয় না নহয় মই মোৰ মাৰ কথাই জানো 60 বছৰলৈকে কবিতা লিখা সময় পোৱা নাই আমাক ডাঙৰ কৰি আছে এতিয়াহে মায়ে 60 বছৰৰ পিছত এতিয়াহে গান কবিতা লিখা আৰম্ভ কৰিছে যিটো কাম কৰিব লাগিছিল মাৰ বয়স 40 থাকোতে কৰিছে এতিয়া অনুষ্ঠানৰ অন্তত বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ ভূপেন বৰাৰ দিনৰে পৰা দেখি আহিছো হোটেল লিলিত চাল জলপান খাই নিজৰ ভিতৰতেই কথা পাতে বাহিৰলৈ ওলাই নিজৰ ভিতৰতে কাজিয়া কৰে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে কিমান আসন দাবী কৰি কিমানখন পাব আৰু কোন কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়াও কৈ দিব পাৰো বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ বিৰোধী ঐক্যৰ মিটিং ভূপেন বৰা সভাপতি হৈ থাকোতে আমি সপ্তাহে 10 দিনত দেখাই পায়ে লিলি হোটেলত লগ পাই আৰু লিলি হোটেলত চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে আকৌ উলাই নিজৰ ভিতৰতে কাজিয়া পেছাল কৰে গতিকে এইটো টিভি সিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছো যেহেতু ইলেকশন উছৰ চাপি আহিছে এইটো আমি বেছিকৈ দেখা পাম লিলি হোটেলত আহিব যাব চাহ খাব গালি দিব আকৌ খাবতি কৰিব এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব অখিল গগৈয়ে 20খন সিট বিচাৰিব লাষ্টত এখন সিটতে মানি ল'ব লুৰিণজ্যোতি গগৈয়ে 15খন সিট মাঙিব লাষ্টত 3টা সিটত মানি ল'ব মই সিটকেইটাৰ নামো কৈ দিব পাৰো আগতীয়াকৈ এতিয়া মাঙিব 14টা কিন্তু মানি ল'ব 3টাত অখিল গগৈয়ে গোটেই পৃথিৱীখন মানিব কিন্তু লাষ্টত এটা আৰু কনসেশন প্ৰাইজ আৰু এটা হ'ব পাৰে গতিকে তেওঁলোকৰ হয় আসনখিনি মই আজিয়ে ভাগা বতৰা কৰি দিব পাৰো জনজাতিকৰণ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্য 6 জনগোষ্ঠীৰ সকলোকে মাতিম 25 নৱেম্বৰ পিছতে সমাধান হ'ব পাৰে দীৰ্ঘদিনীয়া সমস্যা
25 তাৰিখৰ যিটো ৰিপৰ্ট আহিব ই 6 জনগোষ্ঠীক জনজাতীয়কৰণৰ সমস্যাটোৰ এটা স্থায়ী সমাধান লৈ আহিব আমি সকলোৱে তাৰ কাৰণে কাম কৰি আছো কালিও আমি 2-3 ঘণ্টা বহিছিলো অহাকালি আমাৰ চাহ বাগিচাৰ গোটেই ৰাইজখন আহিব লগ পাবৰ কাৰণে তাৰ পিছত আমি জনগোষ্ঠী সমূহকো মাতিম আৰু 25 তাৰিখে আমি বিধানসভাত এখন সুন্দৰ প্ৰতিবেদন আমি দাঙি ধৰিম সমস্যাখিনিও ৰাইজে বুজি পাব সমাধানৰ ৰাস্তাও ৰাইজে দেখা পাব ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম